চাওক মই যোৱাকালিও কৈছোঁ যে এজিপিয়ে যদি কোনোবা সিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ, তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু এজিপিয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। देखिए अभी सरकार बनाने का जो बाद है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। अभी छोड़ दीजिए, होगा, ठीक है, चलिए। চাওক মই যোৱাকালিও কৈছোঁ যে এজিপিয়ে যদি কোনোবা সিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ, তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু এজিপিয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। देखिए अभी सरकार बनाने का जो बाद है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। अभी छोड़ दीजिए, होगा, ठीक है, चलिए। চাওক মই যোৱাকালিও কৈছোঁ যে এজিপিয়ে যদি কোনোবা সিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ, তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু এজিপিয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। देखिए अभी सरकार बनाने का जो बाद है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। अभी छोड़ दीजिए, होगा, ठीक है, चलिए।